দেশ জুৰি আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে বিশেষ সংবাদমেল যোগেদি এটা বিশেষ আহ্বান প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক জনাবলৈ বিচাৰে, কেন্দ্ৰ চৰকাৰক জনাবলৈ বিচাৰে। অহা মাহত ফেব্ৰুৱাৰী 1 তাৰিখে কেন্দ্ৰ চৰকাৰে নিজৰ নতুন বছৰৰ বাজেট প্ৰকাশ কৰিব আৰু আমাৰ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বৰ এটা বিশেষ দাবী যে এইবাৰ 2025 চনৰ বিত্তীয় বাজেটত কেন্দ্ৰ চৰকাৰে নতুন GST নীতি তেওঁলোকে মুকলি কৰক। এই কথা কংগ্ৰেছ দলে বিভিন্ন সময়ত উত্থাপন কৰিছিল। যোৱা বছৰ যেতিয়া লোকসভা নিৰ্বাচন হৈছিল এই সময়তো আমাৰ নিৰ্বাচনী ইস্তিহাৰত কেন্দ্ৰত GST 2.0 আমাক লাগে, আমি সেই সময়ত দাবী জনাইছিলোঁ। যদিও আজি তাৰিখত আমাৰ চৰকাৰ নাই, আমি এই একেই দাবী বা পৰামৰ্শ আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক জনাবলৈ বিচাৰোঁ। আজিৰ তাৰিখত আমাক নতুন GST কিয় লাগে সেই সম্পৰ্কে কিছু পইণ্ট মই আপোনালোকক জনাবলৈ বিচাৰোঁ। প্ৰথম কথা হ'ল যে আজিৰ তাৰিখত এই GST টেক্সৰ বোজা আটাইতকৈ বেছি দুখীয়া আৰু মধ্যম বৰ্গৰ মানুহে দিবলৈ হৈছে। দুখীয়া মানুহে ইনকাম টেক্স নিদিয়ে, কিন্তু প্ৰত্যেক বস্তুত যিদৰে GST বৰ্তমান চৰকাৰে লগাই দিছে, আজি ধনীতকৈ বেছি দুখীয়া মানুহ আৰু মধ্যম বৰ্গে GSTৰ জৰিয়তে টেক্স ভাৰত চৰকাৰক দিয়ে। আপোনালোকে দেখিছে ক'ৰবাত তেওঁলোকে 12% টেক্স লগাইছে, ক'ৰবাত 18% টেক্স লগাইছে। আজি ৰিচাৰ্চে কৈছে যে আজি প্ৰায় 64% এটা বছৰত GSTৰ পৰা যিমান ৰেভিনিউ আহে তাৰ প্ৰায় 64% নিম্ন স্তৰৰ সমাজৰ মানুহৰ পৰা ওলাই আহে। ধনী মানুহে তেওঁলোকে GSTৰ ওপৰত ইমান তেওঁলোকে খৰচ নকৰে যিমানে দুখীয়া মানুহে কৰি আছে। সাধাৰণ এটা পেঞ্চিলৰ যদি আমি ল'ৰা ছোৱালীৰ কাৰণে কিবা কাপোৰ কিনো, পেঞ্চিল কিনো, গাখীৰ পেকেট কিনো, বিস্কুটৰ পেকেট কিনো, প্ৰত্যেক বস্তুৰ ওপৰত যিদৰে GST লগাই দিছে, আজি ডাটাৰ জৰিয়তে আমি গম পাই গৈছোঁ যে মই ইংৰাজীত পঢ়ি থৈছোঁ, in 21-22 64% of total GST came from the bottom 50% of the population and the top 10%, মানে আটাইতকৈ যে ধনী মানুহ অৰবপতি কৰৰপতি ভাৰতৰ ভিতৰত, তেওঁলোকৰ পৰা যদি আমি GST চাওঁ, তেওঁলোকে গোটেই বছৰৰ GSTত মাত্ৰ 3% তেওঁলোকে কণ্ট্ৰিবিউশ্যন আছে। মানে 50%কৈ বেছি কণ্ট্ৰিবিউশ্যন আমাৰ মধ্যম বৰ্গ আৰু দুখীয়া মানুহৰ, আৰু আটাইতকৈ ধনী মানুহৰ কণ্ট্ৰিবিউশ্যন গোটেই বছৰৰ GST ৰেভিনিউত মাত্ৰ 3%। এইকাৰণে আমি কৈছোঁ যে এই বৰ্তমান GST আমাৰ গব্বৰ সিং টেক্স দুখীয়া মানুহ, খেতিয়কসকল, শ্ৰমিকসকলৰ ওপৰত এটা ডাঙৰ এটা বোজা, বাৰ্ডেন, এটা ডাঙৰ আৰ্থিক বাৰ্ডেন, এটা বিশাল ইকনমিক বাৰ্ডেন। আৰু আমি বিচাৰিছোঁ যে এই নতুন বছৰত এই বোজাটো দুখীয়া মানুহৰ ওপৰত কমিব লাগে। আজি মই নিজে এজন ফাইনেন্স কমিটিৰ মই সদস্য। আজি মই নিজে কিছু তথ্য পঢ়ি অবাক। যোৱা বছৰ মই মধ্যম বৰ্গৰ সকলক জনাবলৈ বিচাৰিছোঁ যিসকলে অসমত ইনকাম টেক্স দিয়ে। যোৱা বছৰ গোটেই ভাৰতৰ ভিতৰত যিমান ডাঙৰ ডাঙৰ কোম্পানীবোৰ আছে তেওঁলোকে যি কৰ্পৰেট টেক্স দিয়ে, কৰ্পৰেশ্যন টেক্স দিয়ে, এই কৰ্পৰেশ্যন টেক্সৰ তুলনাত আমাৰ ভাৰতৰ অসমৰ মধ্যম বৰ্গৰ মানুহে ইনকাম টেক্সত বেছি টকা কেন্দ্ৰ চৰকাৰক দিছে। মানে আজিৰ তাৰিখত
ভাৰতৰ মধ্যম বৰ্গৰ মানুহবোৰে ভাৰতৰ দামী দামী ডাঙৰ ডাঙৰ কোম্পানীতকৈ বেছি টেক্স আজি কেন্দ্ৰীয় চৰকাৰক দিছে। এইটো বিকাশ নেকি? এইটো ভাল দিন নেকি? এইটো আছে দিন নেকি যে আজিৰ তাৰিখত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ডাঙৰ ডাঙৰ কোম্পানীসকলৰ কথা শুনি তেওঁলোকৰ বাবে এটা GST আনিলে, যি GST তেওঁলোকক সুবিধা দিয়ে, লগে লগে তেওঁলোকৰ কৰ্পৰেশ্যন টেক্স কমাই দিছে। কৰ্পৰেশ্যন টেক্স কমাই দিছে। আপোনালোকেতো ইনকাম টেক্স একো ৰেহাই পোৱা নাই। তেওঁলোকৰ কৰ্পৰেশ্যন টেক্স কমাই দিছে, GST বঢ়াই দিছে। আজিৰ তাৰিখত GST কালেকশ্যন লাহে লাহে প্ৰত্যেক বছৰ বাঢ়ি গৈ আছে আৰু কৰ্পৰেশ্যন টেক্স প্ৰত্যেক বছৰ লাহে লাহে কমি গৈ আছে। তো সেইটোৱে কৈছোঁ যে আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বিজেপি চৰকাৰ মাত্ৰ আটাইতকৈ ধনী আৰু শক্তিশালী কোম্পানীৰ আৰ্থিক সুবিধাৰ বাবে তেওঁলোকে কামখিনি কৰিছে। আজি সেইকাৰণে আমি এটা নতুন অৰ্থনৈতিক নীতি আমি বিচাৰিছোঁ। আজি কৰ্পৰেট টেক্স কাট যেতিয়া 2019 চনত তেওঁলোকে ঘোষণা কৰিলে, তাৰ পিছত মই জনাবলৈ বিচাৰোঁ প্ৰায় 1.5 লাখ কোটি টকাৰ ৰেভিনিউ লছ হ'ল ভাৰত চৰকাৰ। 1.5 লাখ কোটি টকা তেওঁলোকে ৰেভিনিউ এৰি দিলে, যি ৰেভিনিউ তেওঁলোকে কৰ্পৰেশ্যন টেক্স পৰা পাই আছে। তেওঁলোকে এইটো বাদ দিলে। কিয়? আজিৰ তাৰিখত মাত্ৰ ধনী মানুহৰ বস্তুৰ ওপৰত GST লগাই আজি প্ৰায় 1,20,000 কোটি টকাৰ ৰেভিনিউ এতিয়া সাধাৰণ বস্তুৰ ওপৰত GST লগালেহে কেন্দ্ৰীয় চৰকাৰে পাই যায়। তো কৰ্পৰেশ্যন টেক্স তেওঁলোকে ৰেহাই দি তাত 1.5 লাখ কোটি টকা তেওঁলোকে এৰি দিলে আৰু হাইৱে টেক্স, GST, টোল টেক্স, মেডিকেল বস্তুৰ ওপৰত টেক্স লগাই, ইঞ্চুৰেঞ্চ ওপৰত 18% টেক্স লগাই, লাইফ ইঞ্চুৰেঞ্চ ওপৰত 18% টেক্স লগাই এতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰায় 1,20,000 কোটি টকাৰ ৰেভিনিউ তাৰ পৰা। তো আজি কি ধৰণৰ নীতি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ভাৰত চৰকাৰ কৰিছে আৰু সেইকাৰণে আমি এই সংবাদমেল যোগেদি আজি বিভিন্ন ঠাইত আমাৰ শচীন পাইলট আজি বম্বেত, আজি পৱন খেৰা ডাঙৰীয়া জয়পুৰত, বিভিন্ন ঠাইত আমি সংবাদমেল আয়োজন কৰি আমি মানুহৰ মাজত, ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিচাৰোঁ। সজাগতা সৃষ্টি কৰিবলৈ বিচাৰোঁ যে আজি কি ধৰণৰ চলি আছে। আৰু এই ক্ষেত্ৰত আমি সদায় কৈছিলোঁ যে আমাৰ প্ৰয়াত ডক্টৰ মনমোহন সিং আজি তেওঁ সকলোৱে সোঁৱৰিছে। তেওঁ সদায় কৈছে যে GST আমাক একদম মানে সহজ সৰল হ'ব লাগে, GST বেছি কমপ্লিকেটেড হ'ব নালাগে। কিন্তু আজিৰ তাৰিখত আপোনালোকে যিসকল চাহ উদ্যোগ লগত জড়িত আছে তেওঁলোকক সোধক, বহুত ক্ষেত্ৰত তেওঁলোকে GST দিয়ে, যি ধৰণৰ তেওঁলোকে ক্ৰেডিট পাব লাগে বা ৰিটাৰ্ণটো পাব লাগে তেওঁলোকে নাপায়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।